লাহৰীঘাটৰ ৰজাগাথুৱা জিলা পৰিষদৰ চৌদিশে কেৱল কংগ্ৰেছ। দক্ষিণে গুম গুম কংগ্ৰেছ কংগ্ৰেছ, পশ্চিমে গুম গুম কংগ্ৰেছ কংগ্ৰেছ। কংগ্ৰেছ প্ৰাৰ্থী ৰুবিনা ইয়াছমিনৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ। জনতাৰ জনদৰদী নেত্ৰী ৰুবিনা ইয়াছমিনৰ ৰাজনৈতিক জীৱনৰ প্ৰথমটো খোজতে হাজাৰ হাজাৰ জনতাৰ মুখে মুখে চৰ্চিত এটি নাম ৰুবিনা ইয়াছমিন। হয়, ৰুবিনা ইয়াছমিন লাহৰীঘাট সমষ্টিৰ ৰজাগাথুৱা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ সদস্য পদৰ প্ৰাৰ্থী। তেওঁ স্বামী প্ৰাক্তন জিলা পৰিষদৰ সদস্য আজিজুৰ ৰহমান বিল্লা, নামেই যাৰ পৰিচয়। পিছে ৰাজনৈতিক জীৱনত প্ৰথমটো খোজ আজিজুৰ ৰহমান বিল্লাৰ পত্নী এইগৰাকী ৰুবিনা ইয়াছমিনৰ। ভবাও নাছিলে ৰাইজে ইমান মৰম দিব ৰাজনৈতিক জীৱনৰ প্ৰথমটো খোজতে। কিন্তু আজি গোটেই জিলা পৰিষদ সমষ্টিত সকলো ভোটাৰৰ মুখে মুখে এটাই নাম ৰুবিনা ইয়াছমিন। পিছে আপুনি জানিলে আচৰিত হ'ব, এইবাৰৰ কংগ্ৰেছ দলে ৰজাগাথুৱা জিলা পৰিষদৰ টিকট সহজ সৰল তথা উচ্চ শিক্ষিত অমায়িক আৰু যোগ্য প্ৰাৰ্থী ৰুবিনা ইয়াছমিনক দিয়াত কেইবা সহস্ৰাধিক AIUDF কৰ্মী, বিজেপি কৰ্মী, অগপ কৰ্মী কংগ্ৰেছক যোগদান কৰাৰ খবৰ আহিছে, যিটো কংগ্ৰেছৰ বাবে অতি ভাল খবৰ। যিয়েই নহওক, ভোটাৰ ৰাইজে অহা 7 মেত কি সিদ্ধান্ত লয় সেয়া হ'ব সময়ত লক্ষণীয়। লাহৰীঘাটৰ পৰা মই তুফাইল আহমেদ, অসম দৈনিক।